তুমি যে ভকতৰ পদ ধূলি দিবলৈ মোৰ ওচৰলৈ আহিছা, তুমি যে ভকতৰ পদ ধূলি দিবলৈ মোৰ ওচৰলৈ আহিছা, তোমাক কোনে পঠিয়াইছে? অ প্ৰভু কৃষ্ণ। তোমাক কোনে পঠিয়াইছে? প্ৰভু কৃষ্ণ। প্ৰভু কৃষ্ণ। তুমি বাৰু প্ৰভু কৃষ্ণক সুধিছিলানে ভকতৰ পদ ধূলি মানে কি? অ নাই সোধা। আৰু সুধিছিলানে এই পৃথিৱীত ভকত কোন কোন আছে? অ নাই সোধা। নাই সোধা। শুনা জানো এই যে এই তিনিটা অক্ষৰ সমষ্টি, এই তিনিটা অক্ষৰ সমষ্টি বহুত বিশাল। এই ভকত শব্দটোৰ প্ৰথম অক্ষৰটো কি আছিলে? অ ভ। ভ। ভ মানে কি জানা জানো? ভ মানে ভগৱন্ত। অ হৃদয়ে আৰু মাঘৰ অক্ষৰটো কি আছিলে আৰু? অ মানে হৈছে শ্ৰীকৃষ্ণক ভকতি কৰি মায়া মোহৰ পৰা দূৰত থাকে। অথবা কৃষ্ণক ভকতি কৰে আৰু মায়া মোহতো থাকে, কিন্তু কৃষ্ণক ভকতি কৰিবলৈ নেৰে। মানে মায়াবিহীন জানিবা আৰু একেবাৰে শেষৰ অক্ষৰটো কি আছিলে আৰু? দন্ত্যক্ষ। এই ত মানে হৈছে এই ত মানে তৰিবাৰ অপুৰে উপায় যিয়ে নিজেও কৰে আনকো কৰায়, আনৰ দুখ দুৰ্গতি সদায় সহায় সাৰথী হয়। আৰু এই তিনিটা গুণৰ এটাও নাৰত মোৰ গাত হয় অকণমান। শুনা নাৰত অতিনি বস্তলৈ নাৰত বুজি পালে? কিন্তু ভকত শব্দটোৰ আৰু তিনিটা অৰ্থও আছে। সেইকেইটা বুজি পায়? সেইকেইটা গম পাইছে? নাই পোৱা? ভকত শব্দটোৰ আৰু এটা অৰ্থ আছে, সেইটো বৰ্তমান চলিত
ভ মানে হৈছে ভক ভককে যোৱা ক মানে হৈছে পট পটকে কোৱা আৰু দন্ত্য ক মানে হৈছে টম টমকে ওলাই যোৱা